বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম। ফাইনেলৰ ছেকেণ্ড ইয়াৰত আছোঁ সৰুপথাৰ কলেজত, কিন্তু চৰকাৰে কোনো দয়া দেখুওৱা নাই। চৰকাৰে উচ্ছেদ কৰিছে, আমি উচ্ছেদক আদৰণি জনাইছোঁ। যেনেকুৱা আমি গভৰ্ণমেণ্টৰ উচ্ছেদক আদৰণি জনাইছোঁ, গভৰ্ণমেণ্টক তেনেকুৱাই আমাক সংস্থাপন দিব লাগে পুনৰ। আপোনালোকে চাওক, অসমৰ যিমান ঠাইত উচ্ছেদ হৈছে, মাৰপিট হৈছে, কোনো শান্তি নাই, অশান্তি গুলীচালনা কৰিবলগীয়া হৈছে, কিন্তু আমাৰ এই ঠাইত সকলোৱে শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰিবলৈ দিছে। তেনেহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি। বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমাই সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ, সেই গোটেইখিনি বনাঞ্চল হয়। এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়। বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? থাকে বুলি তাত হেৰি নহয় নেকি? নাই কৰা। সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে। নিদিয়ে, আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰধৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। এইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে। 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে? 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে। তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে। আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে। আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক, এটা পৰিয়ালৰ পিছত যদি আমি 4জনকৈ ধৰোঁ, 6 × 4 = 24 বছৰ, 6 × 4 = 24 লাখ।